দেউতা দেউতা আপুনি যদি অনুমতি দিয়ে মই কথা এটা ক'ব বিচাৰিম। অনু অনু তুমি কোৱা। দেউতা প্ৰণৱক ইয়ালৈকে মাতি দিওঁ নেকি? নাই নালাগে। যোৱা তুমি তাক মাতি দিয়াগৈ। প্ৰণয় অনুৱে বাৰু এয়া অচিনি আহা ভাইটি। তোমালোকে ভাবি লৈছা যে মই প্ৰণৱক বেয়া পাই আছো। মই তেনেকৈ ভবা নাই দেউতা। তেনেহ'লে তুমি কি ভাবিছা? দেউতা মই জনাত কোনো মাক দেউতাকে নিজৰ সন্তানক বেয়া পাই থাকিব নোৱাৰে। আৰু ভাইটিয়েতো তেনেকুৱা একো কাম কৰা নাই যাৰ বাবে তুমি যে মই তাক এতিয়ালৈকে কাকো একো শাস্তি দিয়া নাই। মন বেয়া লগা কাম কৰিলে মনত কষ্ট পাবই। দেউতা মই আপোনাক অনুৰোধ এটা কৰোঁ। প্ৰয়োজন হ'লে আমি আকৌ এবাৰ প্ৰণৱৰ লগত কথা পাতিম, কিন্তু তাৰ আগতে যদি আপুনি প্ৰণৱে পচন্দ কৰা ছোৱালীজনী এবাৰ চাই আহে। ইম্পচিবল। নোৱাৰে, এয়া কেতিয়াও হ'ব নোৱাৰে। বাইদেউ অনুৱে এইবোৰ কি কৈ আছে? অনু তুমি অনু বোলা তুমি মোৰ লগত ওলোৱা। ৰ'ব মা, তোমালোকে ইয়াৰ পৰা যাব নালাগে, মই গুচি যাম। দাদা তোমালোকে মোৰ বাবে বহুত কৰিলা, থেংকছ। কিন্তু আৰু নোৱাৰো, মোৰ ইমানো পেচেঞ্চ নাই। চ' প্লিজ প্ৰণৱ প্ৰণৱ শুনাচোন। খুৰা গাড়ীখন ৰাখকচোন। কিয়? ৰাখক। মই আপোনাৰ লগত যাব নোৱাৰিম খুৰা। এটা কথা কি জানে? কোৱা। কাৰোবাৰ আগত নিজকে দুৰ্বল সজাই স্বাৰ্থ সিদ্ধি কৰা ছোৱালী মই আগতেও নাছিলো আৰু এতিয়াও হ'ব নোৱাৰো খুৰা। তথাপিও নাই নাই খুৰা, প্ৰয়োজন হ'লে মই মোৰ ভাল পোৱাৰ কাৰণে যুঁজিম, কিন্তু তাৰ পাছতো যদি মই হাৰি যাওঁ তেন্তে তুমি হাজৰিকা পৰিয়ালৰ ছোৱালী। তুমি হাৰ মনা মানে আমি চলিয়া পৰিয়ালৰ ওচৰত চিৰদিনলৈ মূৰ দুৱাই চলিব লাগিব। এতিয়া আমাৰ প্ৰধান কাম হ'ল পাকে প্ৰকাৰে প্ৰণৱক হাতৰ মুঠিলৈ আনিব লাগিব। আমাৰ ইমেজ, আমাৰ ষ্টেটাছ সকলো কিন্তু তোমাৰ ওপৰতে নিৰ্ভৰ কৰিছে মনীষা। কিন্তু সেইবুলি মই কাৰোৰে আগত প্ৰণৱক পাবৰ বাবে হাতযোৰ কৰি ভিক্ষা খুজিব নোৱাৰো খুৰা। আৰে কোনে ক'লে তোমাক তেনে কৰিব লাগিব বুলি? তুমি জাষ্ট চিম্পেথি ক্ৰিয়েট কৰা, যাতে সিহঁতৰ পৰিয়ালৰ কোনোবা নহয় কোনোবা এজন আমাৰ ছাপৰ্টত থাকে। এক মিনিট খুৰা, প্ৰণয়দাক আমি টাৰ্গেট কৰিব পাৰোঁ। প্ৰণৱে প্ৰায়ে মোৰ আগত প্ৰণয়দাৰ কথা কৈ থাকে। কি কৈছে সি? যে প্ৰণৱক একমাত্ৰ বুজি পোৱা মানুহজনেই হৈছে প্ৰণয়দা। গুড, ভেৰি গুড। ইয়াতকৈ আৰু ভাল খবৰ আমাৰ বাবে একোৱেই হ'ব নোৱাৰে। মানে ব'লা গাড়ীত উঠা, আহা। তুমি ইমান
ইমান খং কিয় কৰি আছা? মই কাৰো ওপৰত খং কৰি থকা নাই। মোৰ নিজৰ ওপৰতে খং উঠি আছে। মই বুজি পাইছোঁ, তথাপি বৌ, এতিয়া তুমি মোক বুজাবলৈ নাহিবা। ঘৰখনৰ চকুত মই বেয়া বুলি মই মানি লৈছোঁ, কিন্তু মোৰ চাৰাউণ্ডিঙত থকা মানুহৰ লগত মই মোৰ নিজৰ সন্মানটো হেৰুৱাব নোৱাৰোঁ। বাহিৰৰ মানুহৰ ওচৰত সন্মান হেৰুৱাবলগীয়া তুমি এনেকুৱা কি কাম কৰিলা? প্ৰণৱ, অলপ শান্ত হোৱাচোন। সন্মান যোৱা কাম মই কৰা নাছিলোঁ, কিন্তু হয়তো প্ৰণৱ, অলপ শান্ত হোৱাচোন। সন্মান যোৱা কাম মই কৰা নাছিলোঁ, কিন্তু হয়তো এতিয়া মই কৰিব লাগিব। বিশেষকৈ তেনে কাম মই কৰিব গ'লে এই ঘৰখনৰ মানুহে বহুত লাজ পাব। প্ৰণৱ, তুমি যদি ঘৰৰ অনুমতি নোলোৱাকৈ বিয়া পাতিব যোৱা, সেয়া তোমাৰ কাৰণে কেতিয়াও ভাল নহ'ব। আৰু এটা কথা, তোমাৰ ককায়েৰে তোমাৰ কাৰণে বহুত কিবা কিবি কৰিছে বুলি ভাবি নল'বা, কিয়নো এজন ককায়েকে ভায়েকজনক কেতিয়াও সমস্যাত পৰিব নিদিয়ে, বৰঞ্চ সমস্যাৰ পৰা উলিয়াইহে আনে। চাবাচোন, মোৰ কাৰণে দাদা এতিয়া দেউতাৰ লগত বেয়া হ'ব, কিন্তু মই এইবোৰ ভাল নাপাওঁ। প্ৰয়োজন হ'লে এখন ঘৰৰ পৰা মই গুচি যাম আৰু নিজে থকা কিবা এটা ব্যৱস্থা কৰি ল'ম। নাই প্ৰণৱ, তেনেকুৱা কাম তুমি কেতিয়াও কৰিব নোৱাৰা। যদিওবা আমাৰ ফেমিলিটো জইণ্ট ফেমিলি, তথাপি আমি মানুহ তেনেই কম। গতিকে মিলি চলিব জানিলে আগলৈ সকলোবোৰ ঠিক হৈ যাব। তুমি কিন্তু এইকেইদিন দেউতাক বৰ বেছিকৈ আমনি কৰি নাথাকিবা, বুজিছা? জইণ্ট ফেমিলিত এইবোৰ অসুবিধা হয়েই। কিয় এনেকৈ ক'লা? ক'লো আৰু। তোমাক কোনোবাই কিবা ক'লে নেকি, নে দেউতাই? আমাক কোনেও একো কোৱা নাই, কিন্তু কি? প্ৰণৱ আৰু প্ৰণয়ে দুয়ো এক হৈ এইকেইদিন দাদাহঁতৰ এগেইনষ্টত কথাবোৰ কৈ গৈ আছে। নিজৰ বিয়াখনৰ কাৰণে পিছুৱাই থকা প্ৰণয়ে হঠাৎ প্ৰণৱৰ কাৰণে। মা, প্ৰণৱ দা আচলতে সলনি হৈছে, বুজিছা? অলপ নহয়, বহুত সলনি হৈছে, বহুত বেছিয়ে সলনি হৈছে। তুমি আকৌ সিহঁতৰ কথাত বৰ বেছিকৈ মাত মাতিব নাযাবা। মই কিন্তু প্ৰিয়াবাৰ আগত প্ৰণৱ দাৰ কথা কৈছিলোঁ। কেতিয়া? কি ক'লানো? বাদ দিয়া, তোমালোকৰ আগত এইবিলাক কথা ক'ব নোৱাৰি। ক'বানে কি কথা? কালি মানে মই প্ৰণৱ দাক মাত দিয়াত সি মোক অলপ ৰাফলি কথা ক'লে। এতিয়া আকৌ তুমি বৰমা বা বৰ্তাক সুধিবলৈ নাযাবা, এনেও ইমান ডাঙৰ কথা হোৱাও নাই বাৰু। মই বাৰু কাকো একো ক'বলৈ নাযাওঁ, কিন্তু এতিয়াৰ পৰা এইখন ঘৰৰ কথাৰ পৰা আমি আলেঙে আলেঙে থাকিব লাগিব। তুমি কেতিয়া আহিবা? কিয়? মই যাব ওলাইছোঁহে, দেৰি হ'বও পাৰে। মই যে কথাটো কৈছিলোঁ, মনত আছেনে? আছে, মই মনীষাক লগ কৰিম। তুমি প্ৰণৱক কথাটো ক'লানে? নাই, তাক একো নক'লোঁ। তাৰ কথাবোৰ শুনি অহাৰ পাছত মোৰ কিবা ভয়হে লাগিছে। ভয়? ইয়াত একো ভয় কৰিবলগীয়া তেনে কি কথা হ'ল যে? পৰিয়ালৰ মাজত মতভেদ অহাৰ ভয়। তোমালোক দুজন ঘৰখনৰ বাবে অপ্ৰিয় হৈ ৰোৱাৰ ভয়। তোমাৰ কিন্তু সাহস মানিছোঁ দেই। কিয়? কি কৰিলোঁ? প্ৰথমবাৰৰ বাবে দেউতাৰ সন্মুখত। জানাই দেখোন, মই চিধা চিধি কথা কওঁ। দুমোজাত থকাতকৈ ফাইনেল ডিচিজন এটা হ'ব লাগে। আচ্ছা। কি হ'ল? আজি আপুনি অনুৰ কথাত মনে মনে থাকিল যে? চোৱা, অনুৰ কথাত মই যুক্তি আৰু সততা দুয়োটাই দেখা পাইছোঁ। তাৰ বাবে মই আপোনাক কিন্তু মাজে মাজে বুজিবলৈ বৰ টান হয় দেই। প্ৰণয়তো আপোনাক তেনেকৈ কৈছিল।
তেনেহ'লে প্ৰণয়ক আপুনি মাফ কৰি দিয়া নাই কিয়? ইয়াত মাফ কৰাৰ কথাই অহা নাই, কাৰণ প্ৰণয়েতো কোনো অপৰাধ কৰা নাই। মোৰ কেৱল প্ৰণয় আৰু প্ৰণৱৰ কথা কোৱাৰ এপ্ৰ'চটো বেয়া লাগিছিল, যাৰ কাৰণে মোৰ খং উঠি গৈছিল। আপুনি কেৱল ল'ৰাকেইজনকে খং কৰি থাকিব পাৰে। যদি আপুনি অনুৰ কথাখিনি বেয়া পোৱা নাই, তেনেহ'লে প্ৰণৱৰ কথাখিনি ভাবি নাচায় কিয়? তুমি এতিয়া তাৰমানে সিহঁতৰ ফলীয়া হ'লাই। নিজৰ জীৱনৰ মূল সিদ্ধান্তটোত যদি ল'ৰাজন অসুখী হৈ থাকে, তেনেহ'লে মই মাকজনী হৈ তাৰ মুখৰ ফালে কেনেকৈ চাই থাকিম? তোমাক কিন্তু মানি গৈছো। দাদাৰ আগত তেনেকৈ কথা ক'ব পৰা সাহস এইখন ঘৰত আগতে কোনেও কৰিব পৰা নাছিল। তোমাৰ লাগ ভাল আছিল যে দাদাই তোমাক একো নকলে। কিন্তু অনু, আগলৈ কিবা কথা ক'ব লগা হ'লে তুমি 10 বাৰ ভাবি চাবা। তোমাৰ এটা সৰু ভুলে কিন্তু খুৰী, আচলতে এখেতৰ মনৰ অৱস্থাটো দেখিয়ে মই তেনেকৈ ক'লোঁ। এনেও এখেতৰ আমাৰ কাৰণে সময় নাই। তাতে যদি এতিয়া ভায়েকক লৈ ব্যস্ত হ'ব লাগে, তেন্তে ৰ'বাচোন ৰ'বা, তুমি প্ৰণয়ৰ কথা তেনেকৈ ক'ব নাযাবা। বিয়াৰ আগতেতো সেই ঘৰখনৰ প্ৰত্যেকটো সৰু ডাঙৰ কথাতে সুন্দৰকৈ হয়ভৰ দিছিল, কিন্তু বিয়াৰ পিছতহে কেনিবাকৈ আপুনি ইয়াৰ কাৰণে মোক জগৰীয়া কৰিব বিচৰা নাইতো। মই জগৰীয়া কৰা নকৰাৰ কথা ক'বলৈ যোৱাই নাই। কিন্তু এটা কথা মনত ৰাখিবা অনু, আমাৰ এই ফেমিলিটোৰ ষ্টেটাছ মেইনটেইন কৰিবলৈ আমাৰ সকলোৰে মনবোৰ এক হ'ব লাগিব, নহ'লে মোৰ ফালৰ পৰা কাৰো মনত খেলি মেলি হোৱাৰ পৰ্যায় নাপায় খুৰী। সেইখিনি বিশ্বাস মোৰ নিজৰ ওপৰত আছে। মা, দেউতাই তোমাক বিচাৰিছে। হেল্ল'। হেল্ল', মই মিনুৱে কৈছোঁ। অ' তুমি? মই প্ৰিয়াই ক'লোঁ। বা, কি খবৰ? খবৰ ল'বলৈ আহিছা? বাক বিয়া দি একেবাৰে পাহৰিলাই ন? এদিনটো আমাৰ ঘৰত থাকিবলৈ আহিব পাৰা। যাওঁ বুলি ভাবোঁ, কিন্তু নিমিলেই জানানে। প্ৰিয়া, অকণমান অনুবাক মাতি দিব পাৰিবা নেকি? অঁ ৰ'বা, তুমি ফোনটো নাকাটিবা, মই বৌক মাতি আনোগৈ। হেল্ল' প্ৰিয়া, শুনাচোন। অঁ কোৱাচোন। অনুবাক নামাতিলেও হ'ব দিয়া। মাত্ৰ ক'বা যে মায়ে তাইক জনোৱাৰ পাছতো তাই নহাৰ বাবে মাহঁতে অলপ বেয়া পাইছে। কি হয় নেকি? উম, ৰ'বা, মই এতিয়াই তোমাক ফোন কৰিবলৈ ক'ম। অঁ ঠিক আছে।